40জনী ছোৱালী ইমান হাত্তা কাট্টা মই অকলে অত্যাচাৰ কৰি টৰ্চাৰ কৰি ৰাখিব পৰা সম্ভৱ নেকি মোক বহুত মাৰছিল মাৰাৰ পিছত তাৰপিছত এইবিলাক কাটি দিছিল তাৰপিছত ছোৱালীবিলাকক মাৰি গোটেই হাতে ভৰিয়ে দাগ কৰি দিছে জ্বলাই দিছে ল'ৰা লৈ যায় ওপৰত ছোৱালীকেইটাৰ ওপৰত মাৰধৰ কৰে বৰ্ণালী বৈশ্য নামৰ এজন ছোৱালী যি নিচামুক্ত কেন্দ্ৰ চলায় সি নিজেই ড্ৰাগছৰ নিচা কৰে য'ত ছোৱালীবোৰে নিচা এৰিবৰ বাবে আহে তাত আহি সিহঁতৰ ওপৰত নিৰ্যাতন চলোৱা হয় এতিয়া এই ৰিহাব চেণ্টাৰটোত থকা ছোৱালীবোৰে অভিযোগ উঠাইছে যে ইহঁতক মাৰপিট কৰা হৈছে আৰু ইহঁতক ড্ৰাগছৰ নিচা দিয়া হৈছে আচলতে কিয় বৰ্ণালীয়ে এই নিচামুক্ত কৰিব অহা এই ছোৱালীবোৰৰ ওপৰত নিৰ্যাতন চলাই আছে কিদৰে নিৰ্যাতন চলাই আছে চলক আমি জানি ল'ম এই ছোৱালীবোৰৰ মুখৰ পৰা তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক মোক বহুত মাৰছিল মাৰাৰ পিছত তাৰপিছত এইবিলাক কাটি দিছিল তাৰপিছত মই জ্বলাই দিয়াৰ পিছত ঘৰত যাবাৰ দিয়া নাই আৰু কৈছে মেডিচিনো নিদিওঁ মৰি গ'লেও নিদিওঁ ঘৰত খবৰো নিদিওঁ এনেকৈ কৈছে বহুত এবাৰো ফোন কৰিবলৈ নিদিয়ে বহুত ৰিকুৱেষ্ট কৰিছোঁ 3 ছেপ্টেম্বৰ 2023 আহিছোঁ তেতিয়াৰ পৰা এবাৰো ফোন কৰিব নিদিয়ে মই বহুতবাৰ ৰিকুৱেষ্ট কৰিছোঁ এখেতৰ ইয়াতে ষ্টাফ এজনীও আছিলে পম্পী বৰুৱা তেখেতে মাৰি কৰাই সেই কৰাইছিলে আৰু যি মই ইমান ৰিকুৱেষ্ট কৰিছোঁ মোৰ এক্সাম UPSC এক্সাম দিবলৈ বহুত মন ইণ্ডিয়াৰ এইবিলাক UPSC কিতাপো মই যাৰ কাৰণে লিষ্টত লাগিছোঁ মোৰ এক্সাম দিবলৈ নিদিয়ে ইমান জেলাছ মাইকী তেখেতে খালি নিজৰটো ভাবে নিজৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ফেচবুক ইনষ্টাগ্ৰামত নাচাব জবৰদস্তি নাচাব কফি শ্বট খুৱাই পেলাই নিজে ড্ৰাগছ মাৰি পেলাই কফি শ্বট খুৱাই পেলাই জবৰদস্তি নিজে নাচিব আৰু বেলেগক নাচিব দিব নানাচিত মাৰে মানে ৰাতি 2টা বজাত মোলৈ এটা ফোন আহিছে চেণ্টাৰৰ ভিতৰৰ পৰা ছোৱালী এগৰাকীয়ে ফোন কৰিছে কৈছে অৰুণাচলৰ ছোৱালী হয় भैया आपके पास भैया आप प्रेसिडेंट है क्या ADRC का मैं बोले हम प्रेसिडेंट हैं कैसे बोले ऐसा बात है हम लोग को बहुत इधर टॉर्चर कर रहा है पूरा मार पीट रहा है नीचे का लड़का का यूनिट है और प्रथम कथा लड़ा माने ছোৱালী এটা বিল্ডিঙত ৰাখিব নোৱাৰে আমাৰ SOP মতেদি তো ল'ৰা লৈ যায় ওপৰত ছোৱালীকেইটাৰ ওপৰত মাৰধৰ কৰায় তাৰপিছত অ'নাৰ নিজে নিচা কৰি আছে একদম ড্ৰাগছ তো কালি আপোনালোকে আহিলে দেখিলে গম পালে হয় নিজে বৰ্ণালী বৈশ্য তেওঁ নিজেই পূৰা নিচা কৰি আছে ছোৱালীকেইটাক টৰ্চাৰ কৰে আৰু এচেঞ্চিয়েল আইটেম যিবিলাক থাকে এগৰাকী মানে ওমেন্সবিলাকৰ চেনিটাৰী পেড চেট এইবিলাকো প্ৰভাইড নকৰে তেওঁলোকে মানে বহুত অসুবিধাত আছে মই ঠিক আছে মই ৰাতিপুৱা আহি আছোঁ বুলি কৈ আমি এছ'চিয়েশ্যনৰ ফালৰ পৰা দিছপুৰ থানাত এখন এজাহাৰ দিলোঁ এজাহাৰ দিয়াৰ লগতে আমাৰ লগত পুলিচ আহিছে আমাৰ লগত তেওঁলোকে কোঅপাৰেট কৰিছে আহি পিনে তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে পুৱাৰ ভাগৰ কথা ষ্টেটমেণ্ট ল'ব হ'লে যেতিয়া আমি বাউণ্ডেৰীৰ ভিতৰত অহা নাই বাউণ্ডেৰীৰ গেটৰলৈকে যেতিয়া আহিলোঁ ওপৰৰ পৰা গোটেই ছোৱালীবিলাকে চিঞৰ বাখৰ কৰিছে बचाइए हम लोग को मार डालेगा पूरा চিঞৰি আছে মানে ভিডিঅ'বিলাকত আপোনালোকে চালে দেখা পাব তাৰপিছত চিঞৰি থাকোঁতে আমি দিছোঁ আহিলোঁ অহাৰ পিছত যেতিয়া হেৰি হ'ল পৰিস্থিতি বেয়া হ'ল আমাক দেখা পাই সিহঁতে কিবা এটা সাহস পালে নেকি গোটেই তেওঁলোকে গ্ৰিল চিল গেট চেট ভাঙি পিনে তললৈকে নামি আহিল তেওঁলোকে ওলাই যাব ওলাইছিলে আমি তেওঁলোকক ৰিকুৱেষ্ট কৰিলোঁ যে আপোনালোক ইয়াতে থাকক আপোনালোক চবকে এজনকে আমি ডিছচাৰ্জ কৰাই দিম তো আমি এজনকে ডিছচাৰ্জ কৰাই আছোঁ এতিয়া আমাৰ কালি ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ ছাৰ আহিছিলে তেখেতে আমাক কৈছে যে এজনকে ডিছচাৰ্জ কৰাবৰ কাৰণে আৰু এই চেণ্টাৰটো অহাকালিৰ ভিতৰত চিল কৰি দিয়া হ'ব আৰু তাৰপিছত পুলিচেও আমাক কোঅপাৰেট কৰিছে বহুতখিনি তো এতিয়া দিছপুৰ থানাই আৰু এতিয়া বৰ্ণালী বৈশ্যক এৰেষ্ট কৰি লৈ যোৱা হৈছে বৰ্তমান আৰু কাক এৰেষ্ট কৰা হৈছে এতিয়ালৈকেতো বৰ্ণালী বৈশ্যক এৰেষ্ট কৰা হৈছে তেওঁৰ যিজন হাজবেণ্ড নৱজিত মেধি বুলি তেওঁ পলাতক অৱস্থাত আছে তেওঁৰ লগত কোনো কণ্টেক্টত অহা নাই যিহেতু তলত আপোনাৰ ল'ৰাও আছে ল'ৰাৰ ইউনিটটো তেওঁৰ হাজবেণ্ডে চলায় বুলি শুনিছোঁ ল'ৰাকেইটাও টৰ্চাৰ কৰে মাৰপিট কৰে বুলি তেওঁলোকেও কৈছে ল'ৰাবিলাকৰ ৰিহাব চেণ্টাৰৰে হয় ল'ৰাবিলাকো পেচেণ্টে হয় ৰিহাব মানে এইটো ছেইম বিল্ডিঙতে ল'ৰা ছোৱালী চব ৰাখিছে একেলগে মানে SOP মতেতো ল'ৰা ছোৱালী একেলগে ৰাখিব নোৱাৰে SOP মতেদি আপোনাৰ ছেইম বিল্ডিঙত ল'ৰা ছোৱালী ৰাখিব নোৱাৰে বেলেগ হেৰি প্ৰেমাইচেছ হ'ব লাগে আৰু তাতকৈ উপৰি কথা আপোনালোকে এইবিলাক যিবিলাক ডকুমেণ্টছ লাগি আছে কোনো ডকুমেণ্টছৰে ভেলিডিটি নাই চব ৰেজিষ্ট্ৰেশ্যন ফেইল হৈ গৈছে তেওঁলোকে কোনো ৰিনুৱেল কৰা নাই মানে টোটেল ভুৱা হিচাপত চলাই আছে চেণ্টাৰটো নিজে অনাৰ নিচা কৰি আছে সেইকাৰণে আমি কালি আহি পিনে এইটো ডিচিশ্যন ল'ব লগা হ'ল আপোনালোকে আহি পেলাই কি দেখিলে তেওঁলোকে নিচা কৰি থকা সেইবিলাক কিবা কিবি দেখিছে নেকি নিচা কৰি থকা দেখা নাই কিন্তু অনাৰক দেখাতে আমি গম পাইছোঁ মানে আমি গম পাওঁতো কাৰণ আমিও ৰিহেব লাইনৰে হয় আমিও আজি ধৰি লওক 10-12 বছৰ ধৰি এইটো কামেই কৰি আছোঁ তো তেওঁক দেখাৰ লগে লগে গম পাইছোঁ যে তেওঁ খোৱা অৱস্থাতে আছে তাৰমানে লাষ্টত তেওঁক টেষ্ট কৰালে নেকি থানাৰ পৰা টেষ্ট কৰালে ৰিপৰ্ট আহিব আৰু আজিকালি আৰু পেচেণ্টবিলাকে এইটো কৈছে যে আপোনালোক চাওক অনাৰে নিজে বোলে পানীৰ বটল লৈ ওপৰত যায় ড্ৰাগছ পুছ কৰি আহি সিহঁতৰ আগত চিগাৰেট টানি নিচা কৰি এনেকৈ শুই থাকে
এইবিলাক কথা পেচেণ্টে আমাক কৈছে যোৱাকালি। এগৰাকী বৰ্ণালী বৈশ্যতো তেওঁ সামাজিক মাধ্যমত যথেষ্টখিনি পপুলাৰ, যথেষ্টখিনি তেওঁ চব প্ৰায়ভাগে চিনি পায় আৰু সামাজিক মাধ্যমত যিসমূহ কথা কৈ থাকে সেইসমূহ কথাৰ লগত সম্পূৰ্ণ অমিল। তেওঁ সামাজিক মাধ্যমত তেওঁৰ এটা বেলেগ ৰূপ আৰু ৰিয়েলত তেওঁৰ এটা বেলেগ ৰূপ। কয় ন ৰিয়েল লাইফত তেওঁ কি কৰে, জোৰ জবৰদস্তি ছোৱালীবিলাকক আনি, আমাক তেওঁলোকে কোৱা মতেদি জোৰ জবৰদস্তি আনি তেওঁলোকক ডান্স কৰায় লগত, যাতে বেলেগ মানুহে দেখা পায় ভাবে যে এইখন ভাল চেণ্টাৰ হয়, ইয়াতে পেচেণ্ট পঠাওঁ, জোৰ জবৰদস্তি কৰে। আৰু সেই পেচেণ্টবিলাকক আমি সুধিছোঁ যে আমি যদি ডান্স নকৰোঁ আমাক মাৰে, লাঠি দি কোবাই, আৰু আমি এজনী ছোৱালীটো দেখা পাইছোঁ এনেকৈ জ্বলাই দিছে, আপুনি চাব পাৰে, আমি দেখাব পাৰোঁ যদি এইটো আমাৰ তাত আছে প্ৰুফ, দেখাব। তো এনেকুৱা ধৰণৰ তাত আছে তাৰমানে আমাৰ তাত বহুত বস্তু। তো সেইটোৱে আৰু বৰ্তমান কিমান আছে গুৱাহাটীত, কিমান কেইখন এনেকুৱা ৰিহাব চেণ্টাৰ আছে? গুৱাহাটীততো আমি এনেকুৱা ৰিপৰ্ট মতে এৰাউণ্ড 100 হ'ব। আৰু এই সৃষ্টি ৱেলনেছৰ কথা আপোনালোকে গম পাইছিলে? আমি বহুত আগৰ পৰাই জানো, কিন্তু আমাৰ হাতত প্ৰুফ নাছিলে। আপোনালোকে মাজে মাজে ভিজিট দিবলৈ যায় নাই সেই ৰিহেব চেণ্টাৰসমূহ? চাওক, আমি অথৰাইজ নহয় ভিজিট দিয়াৰ কাৰণে, আমাৰ এছ'চিয়েশ্যন হয়। আমি জাষ্ট যদি কিবা এটা খবৰ পাওঁ তেতিয়া আমি সেইটোৰ ওপৰত জনাব পাৰোঁ কনচাৰ্ণ ডিপাৰ্টমেণ্টবিলাকক, বা ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্ট হ'ল, এতিয়া লোকেল পুলিচ ষ্টেচন হ'ল, তাতে আমি জনাবহে পাৰোঁ। কিন্তু আমাৰ অথৰিটি নাই যে আমি সোমাই যাই পিনে চাম। কিন্তু আমি যিহেতু কালি সেই কমপ্লেইনটো পালোঁ আৰু এইটো আমাৰ এটা প্ৰুফ হ'ল, সেইটো কাৰণে আমি থানাত গৈ কমপ্লেইন দি লগালগ একশ্যন ল'লোঁ আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা। এতিয়া দেখা যায় যে বহুতবিলাক ৰিহেব চেণ্টাৰত এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি থাকে। আজি কিছুদিন পূৰ্বে এই অক্টোবৰ মাহটোতে তিনিচুকীয়াৰো এটা ৰিহেব চেণ্টাৰত এজন ঢুকাইছে। গতিকে গুৱাহাটী মহানগৰীতো যিসমূহ ৰিহেব চেণ্টাৰ আছে সেইসমূহতো বিগত সময়ছোৱাত দেখা যায় বহুত তেনেকুৱা ঘটনা ঘটি থাকে। তাৰ পাছতো আপোনালোকে কিবা ব্যৱস্থা লোৱাৰ কথা ভাবিছে নেকি? বা এতিয়া যিটো ঘটনা হৈ গ'ল ইয়াৰ পাছত আপোনালোকে মাজে মাজে ভিজিট দিয়া বা আৰক্ষীক লগত লৈয়ে হওক বা তেনেকুৱা ধৰণৰ কিবা পদক্ষেপ লোৱাৰ কথা ভাবিছে নেকি? চাওক, আমাৰ মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকাদেৱে যেতিয়াৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছে বহুতখিনি আপগ্ৰেড হৈছে। আগতেতো ৰিহেববিলাকত বিচনাও নাছিল, তেওঁ অহাৰ পৰা তেওঁ বিচনাৰ দিয়াৰ কথা কৈছে বা বেছিক ফেচিলিটিছখিনি দিয়াৰ কথা কৈছে। চ' প্ৰায়ভাগ ধৰক 90% ৰিহেব এতিয়া পৰা নিয়মাৱলীত চলি আছে। কিন্তু এই এখন দুখনৰ কাৰণেনো আমি কেইখনমান ৰিহেব বদনাম হ'ব লগা হয়। তেনেকুৱা আপুনি সৃষ্টি ৱেলনেছ হোম পাব, আৰু কিবা কিবি ৰিহেব আছে। চ' আমি এতিয়া ভাবিছোঁ আমি এতিয়া কঠোৰভাৱে তাৰে ওপৰত ষ্টেপ ল'ম। লাগিলে আমি কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন লৈ আমি ৰিহেববিলাকত গৈ তেওঁলোকক চাম যে তেওঁলোকে ঠিক ঠাককৈ চলাই আছে নে নাই। আৰু এই ৰিহেব চেণ্টাৰটোত কি গাফিলতি দেখা পালে আপোনালোকে? গাফিলতি মানে চাওক, প্ৰথম কথা মেইন কথা অ'নাৰ নিজে নিচা কৰি আছে। এখন ৰিহেবৰ অ'নাৰ কেতিয়াও নিজে নিচা কৰি থাকিব নোৱাৰে, তেওঁ নিজে নিচা কৰি আছে। ছেকেণ্ড কথা, বেছিক নিজ যদি চেনিটেৰী পেড যদি নিদিয়ে ছোৱালী মানুহ, তেওঁৰ অৱস্থাটো ভাবক কেনেকুৱা বেয়া অৱস্থা। তাৰে উপৰিও আমাৰ তাত প্ৰুফ আছে যে ছোৱালীবিলাকক মাৰি গোটেই হাতে ভৰিয়ে দাগ কৰি দিছে, জ্বলাই দিছে। সেইখিনি গাফিলতি। তাৰপিছত কাগজ পাতিৰ গাফিলতি যদি চাব যায়, যিমান এটা ডকুমেণ্টছ আছে চব আপোনাৰ ফেইল্ড, কোনো মানে ৰেজিষ্ট্ৰেশ্যন আপ টু ডেট নাই, তাৰমানে চব ডকুমেণ্টছে ফেইল। ইয়াতে আনকি ৰিচিপ্ট, আপোনাৰ যিটো ৰিচিপ্ট থাকে মানি ৰিচিপ্ট, সেই মানি ৰিচিপ্টটো বেলেগ চেণ্টাৰৰ ৰিচিপ্ট, এনেকুৱা টাইপ অৱস্থা তাৰমানে ইয়াতে। কালি আমি ডাইৰেক্টৰ ছাৰ আহোঁতে ডাইৰেক্টৰ ছাৰে আমাক ক'লে যে আপোনালোকে এখন ৰেজিষ্টাৰ লক চেণ্টাৰৰ য'ত মানে নামবিলাক আছে, এওঁলোকৰ ৰেজিষ্টাৰে নাই, ৰেজিষ্টাৰ মেইনটেইন নাই। আমিতো প্ৰপাৰ আমি এটা ফাইলিং ছিষ্টেম কৰোঁতো, মানে এডমিশ্যন ফাইল থাকে, আপোনাৰ নৰ্মেল ফাইল থাকে, পিক আপ ডকুমেণ্টছ থাকে, ডক্টৰ প্ৰেছক্ৰিপশ্যন থাকে, ডক্টৰ কাউন্সিলাৰ নাৰ্ছ একোৱেই নাহে ইয়াতে, ঠিক আছে। তাৰে ওপৰত কোনো ফাইলিং ছিষ্টেম নাই, কোনো ৰেজিষ্টাৰো নাই য'ত মানে আমি নামবিলাক ওলাব পাৰোঁ যে কোন কোন পেচেণ্ট আছে। তো আমি নাম সুধি তেওঁলোকৰ পৰা ঘৰৰ ফোন নম্বৰ সুধি আমি তেওঁলোকক ডিছচাৰ্জ দিব লগা হৈছে। এতিয়া বৰ্তমান এই ৰিহেব চেণ্টাৰটোত যিবিলাক আমি দেখিলোঁ আহি পেলাই, যিসমূহ যুৱতী আছে তেওঁলোকক বৰ্তমান সময়ত ঘৰৰ পৰা নিবলৈ অহা নাই। আৰু বৰ্তমান ইয়াতে কিমান যুৱতী আপোনালোকে পালে আহি পেলাই? টোটেলটো আমি আহোঁতে এটা 42 আছিলে, 42ৰ পৰা এতিয়া ধৰক 20জনৰ ওপৰত ডিছচাৰ্জ হৈছে নেকি, মানে 25-30 মান হৈছে ন? অলমষ্ট গোটেইখিনিয়ে হ'ল। এতিয়া 5-6জনীমান ছোৱালী বাকী আছে, তেওঁলোককো লাহে লাহে আমি ডিছচাৰ্জৰ ব্যৱস্থা কৰি আছোঁ। আৰু ল'ৰা পেচেণ্ট কিমান আছিলে? ল'ৰা 9-10জনমান আছিলে, তাতে 5-6জনমান ডিছচাৰ্জ হ'ল, 3-4জনমান এতিয়ালৈ আছে। আৰু সেই ল'ৰা পেচেণ্টবিলাকক মানে মাৰিবলৈ লগাই দিয়ে বৰ্ণালী? ল'ৰা পেচেণ্টবিলাকক নহয়, ল'ৰাবিলাকক যোনে চায়, তেওঁলোকে ষ্টাফ বুলি কয় যিটো, বা ছাৰ্ভিচ প্ৰভাইডাৰ বুলি কয়, তেওঁলোকক মাৰিবৰ কাৰণে পঠাই দিয়ে, যা ছোৱালীকেইটাক মাৰ। তো এইটোতো সম্পূৰ্ণ মানে এটা মানে বহুত বেয়া কথা। আৰু সেইটোৱে ওচৰ চুবুৰীয়াৰ পৰা কিবা কমপ্লেইন পাইছিলে নেকি? কমপ্লেইন ওচৰ চুবুৰীয়াই কালি আহি কৈছে যে আমিয়ে মাজে মাজে ল'ৰাকেইটাক মানে কওঁ আৰু তোমালোকে কি এইখন চলাই আছে, ইমান হাল্লা, ইমান হেৰি। কালি যেতিয়া আমি ৰাস্তা দি প্ৰথম সোমাওঁ, এখন ৰিহেব চেণ্টাৰ, তাৰে মেইন ৰাস্তাত আপোনাৰ চিৰিঞ্জ আৰু ড্ৰাগছৰ টেমা পৰি আছে। মেইন নলাবিলাকত আপোনালোকে এতিয়া গ'লেও দেখা পাব চিৰিঞ্জ আৰু ড্ৰাগছৰ টেমা পৰি আছে। এনেকুৱা টাইপ অৱস্থা এইখনৰ, মানে একদম এইখন কোনো ৰিহেবৰ মানে ছিষ্টেমেটিক একো চলা নাই, একদম সম্পূৰ্ণ ইয়াতে মানে নিয়মৰ অপজিট কৰি আছিলে এওঁলোকে। ত' সেইটো বস্তু কালি ধৰা পৰিছে, এইটো এতিয়া একশ্যন লোৱা হৈছে। আপোনাৰ পৰিচয়টো? মোৰ নাম সমৰ ভৰদ্বাজ। আপুনি কোন হয়?
মই অল আছাম ড্ৰাগ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয় সমৰ ভৰদ্বাজ গতিকে সমৰ ভৰদ্বাজৰ পৰা আমি বহুখিনি কথা জানিব পাৰিলোঁ আৰু সৃষ্টি ৱেলনেছ হোম যিটো বৰ্ণালী বৈশ্য নামৰ যিগৰাকী যুৱতী সেই যুৱতীগৰাকীয়ে যি চলাই আছিলে দীৰ্ঘদিন ধৰি এই সৃষ্টি ৱেলনেছ হোম আৰু এই ৰিহেব চেণ্টাৰটোত বহুখিনি গাফিলতি থকাৰ কথা তেওঁলোকে নিজ মুখেৰে প্ৰকাশ কৰা পৰিলক্ষিত হ'ল তাই যেতিয়াই বস্তু আহে প্ৰসাদ আহে কিবা আহে মিঠাই আহে তাইক চব দি দিয়া যায় হা তাই বাপেককো আমি জনাই দিওঁ যে আপোনাৰ চব বস্তু দি দিয়া হৈছে আনকি কেতিয়াবাতো মই ফটো মাৰি পঠিয়াও দিওঁ আৰু বাকী যোনখিনি কৈছে চেনিটেৰী নেপকিন এই চাইডৰ মানুহ ঘৰে আপুনি গৈ সুধিলে গম পাব যোৱা 3 বছৰৰ পৰা এই মানুহ ঘৰে কমপ্লেইন দি আছে আমাৰ এই নৰ্মেল এই জেনেৰেল হেৰি কলনী মানুহখিনিক যে এই ৰিহেবটোৰ পৰা অশান্তি হৈ গৈছে ইহঁতি চেনিটেৰী নেপকিন অকল আমাৰ বাউণ্ডেৰীত পেলায় এইখিনি আমি না তাইক হাত লগাইছোঁ মই নিজে তাইক হাত লগোৱা নাই খালি ওপৰত যায় তালা খোলে ভাত সোমাই তাৰে বাহিৰে একো কৰাই নাই ছোৱালীবিলাক আপুনি চাব পাৰে ফুটেজ চেক কৰিব পাৰে আমাৰ আমি এইগিলা নকৰোঁ আপুনি চাব পাৰে মই নিজে নোসোমাই আপুনি চিচি কেমেৰা ফুটেজ চেক কৰিব পাৰে সঁচা কথাই কৈ আছোঁ কি মানে কি চাওক এতিয়া আমি থাকোঁ তলত ওপৰত আমি নাযাওঁ আৰু গ'লেও তালা খুলিবৰ কাৰণে যাওঁ খালি ভাত সোমাই তাৰে বাহিৰে হাল্লা কৰিলে ক'ব কাৰণে যাওঁ আপুনি আপোনাৰ আপুনি আপুনি সোধক আমি কি হেৰি কৰিছোঁ আমি জ্বলোৱা নাই কেমেৰা অফ কৰি লৈ পেলাই মাৰি লগত আৰু কোন আহে তেওঁলোকে মানে তেওঁৰ ষ্টাফবিলাকক লৈ আহিব তেওঁলোকে মাৰিব নোখোজিলেও মানে মাৰিব লাগে এনেকুৱা কৰে মানে তেওঁ অৰ্ডাৰ দিলেতো মাৰিবই লাগিব কি ডিচিশ্যন টিভি চিভি একোৱে নাই লাগাতকৈ ইয়াততো থাকে ইয়াতো এইখন বন্ধ কৰিব লাগে মোৰ মতে এইখন বন্ধ কৰিব কাৰণ ৰিহাবৰ নামত ৰিহাবৰ অ'নাৰে যদি ইউজিং কৰে তেতিয়াহ'লে আমি কি শিকিম আমি তাক আইডল মানি পেলাই ইয়াত আহিছোঁ তেওঁ যদি এনেকৈ খাই থাকে আমি কি শিকিম ADRC আসাম ড্ৰাগছ এছ'চিয়েশ্যন সমৰ ভাৰতবাস ADRC 40জনী ছোৱালী ইমান হাত্তা কাট্টা মই অকলে অত্যাচাৰ কৰি টৰ্চাৰ কৰি ৰাখিব পৰা সম্ভৱ নেকি সব মিছা এইখিনি সুধিছোঁ যে এইখিনি মিছা বুলি যে কৈছে সব মিছা তদন্ত হ'ব অভিযোগ আপোনাৰ বিৰুদ্ধে যে শাৰীৰিক ADRC আসাম ড্ৰাগছ এছ'চিয়েশ্যন সমৰ ভাৰতবাস ADRC ইমান 40জনী ছোৱালীক মই অকলে টৰ্চাৰ কৰি ৰাখিব পাৰোঁ নেকি সম্ভৱ নেকি 40জনী ছোৱালী ইমান হাত্তা কাট্টা মই অকলে অত্যাচাৰ কৰি টৰ্চাৰ কৰি ৰাখিব পৰা সম্ভৱ নেকি সেইটোতো প্ৰমাণ দিয়ক সমৰ ভাৰতবাস আসাম ADRCৰ প্ৰেচিডেণ্ট সমৰ ভাৰতবাস তাৰো এখন ৰিহেব চেণ্টাৰ আছে আৰু এইটো ফুল্লি ৰিহেব চেণ্টাৰৰ এটা হিংসাত্মক এটা হেৰি হয় ষড়যন্ত্ৰ হিংসা মই অকলে ফিমেল ৰিহেব বেষ্ট চলাই আছিলোঁ মোৰ ৰিহেবখন বন্ধ কৰাবলৈ সিহঁতে আপ্ৰাণ চেষ্টা কৰি আছিল সমৰ ভাৰতবাস আৰু অমৃত বৈশ্য তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষ লৈ চোৱাৰ পিছত আচলতে বুজি পালে যে বৰ্ণালী বৈশ্য নামৰ ছোৱালীয়ে কেনেদৰে ৰিহাব চেণ্টাৰটো চলাই আছিল আচলতে নিচা এৰিব আহি ছোৱালীবোৰ কিদৰে ফাঁচি গ'ল তাত কিদৰে নিৰ্যাতন চলাই আছিল ইহঁতৰ ওপৰত তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ